নমস্কাৰ, মই শ্ৰী কুশল কুমাৰ নাথ। মই মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ ইনফৰ্মেটিভ আছামলৈ সকলোকে মই স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই এটা অতি গুৰুত্বপূৰ্ণ আৰু খুবেই দৰকাৰী ভিডিঅ' এটা লৈ আহিছোঁ। আচলতে এইকেইদিন সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ট্ৰেডিং এপৰ জৰিয়তে অসমৰ বিভিন্ন মানুহক লুণ্ঠন কৰা হৈছে বা বিভিন্ন মানুহে এই ট্ৰেডিং এপসমূহত নিজৰ ধন হাচতে ধন বিনিয়োগ কৰি পেলাই সৰ্বশ্ৰান্ত হ'বলগীয়া হৈছে বা সেই ধন হেৰুৱাবলগীয়া হৈছে। আজি মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক এই এপছসমূহে কিদৰে আপোনালোকক জালত পেলায় সেই বিষয়ে কিছু কথা। বৰ্তমান সামাজিক মাধ্যমত আমি এনেকৈ দেখি থকা কিছুমান এপছ হৈছে YBI, YKB, RKB, অলপতে দেখা পালোঁ বিগচিন বুলি এটা এপ ওলাইছে, তাৰোপৰি UKB বুলিও আছে। এনেধৰণৰ বিভিন্ন এপ আছে। অলপতে তেনেকৈ পলায়ন কৰা এটা এপ হৈছে ডাই এপ। এই এপছবিলাকৰ জৰিয়তে অসমৰ বাহিৰৰ বা কিছুসংখ্যক অসমৰ মানুহো ইয়াত জড়িত হৈ আছে আৰু তেওঁলোকে বাহিৰৰ কিছুমান কোম্পানীৰ পৰা ছফ্টৱেৰ কোম্পানীৰ পৰা কিছুমান ডমেইন ক্ৰয় কৰি লয় আৰু তেওঁ ডমেইনসমূহ অতি কম দামতে মোটামুটি 4-5 হাজাৰৰ পৰা 50 হাজাৰৰ ভিতৰত এই ডমেইনসমূহ ক্ৰয় কৰিব পাৰে আৰু ডমেইনসমূহ 3 মাহৰ পৰা 2 বছৰমানলৈকে এই ডমেইনসমূহৰ ভেলিডিটি থাকে। এই ডমেইনসমূহত তেওঁলোকে কি কৰে, কিছুমান APK ফাইল ডেভেলপ কৰে আৰু এই APK ফাইলসমূহ এণ্ড্ৰইড মোবাইলত ডাউনলোড কৰি পেলাই এণ্ড্ৰইড মোবাইলত সেইসমূহ ইনষ্টল কৰিব পৰা যায় আৰু তাত গৈ ৰেজিষ্ট্ৰেশ্যন কৰি তাত ধন জমা কৰিব পৰা যায়। আৰু এই APK ফাইলসমূহ কি হয়, ইমান সহজে এজনৰ পৰা আনজনলৈ বিয়পি পৰে ভাবিবই নোৱাৰি। কেনেকৈ বিয়পি পৰে? আচলতে এই এপসমূহ যেতিয়া এই ট্ৰেডিং কোম্পানীৰ যিসকল মালিক বা গৰাকী, সেই গৰাকীয়ে মানুহৰ ধন লুটিবৰ কাৰণে কিছুমান পৰিকল্পনা তৈয়াৰ কৰে। তাৰ কাৰণে তেওঁলোকে কি কৰে, কিছুমান লাভ্যাংশ চাৰ্ট বা প্ৰফিট চাৰ্ট কিছুমান শ্ব' কৰে আৰু সেই প্ৰফিট চাৰ্টত ইমান লোভনীয় এটা অংক দেখুওৱা হয়, য'ত অতি সহজে আপুনি বিনিয়োগ কৰা ধন হয়তো এসপ্তাহ বা 15 দিনৰ ভিতৰত আপুনি ঘূৰাই পাব বুলি দেখুওৱা হয়। তাৰোপৰি দৈনিক আপুনি 1000 টকা 500 টকা এনেকৈ দৰমহা পাব বা চেলেৰি পাব। তদুপৰি আপুনি যদি জইন দিব পাৰে, আপোনাৰ যদি আৰু বেলেগ জইন দিব পাৰে, আপোনাৰ ইনভিটেশ্যন কোড ব্যৱহাৰ কৰি যদি আপুনি আৰু কাৰোবাক জইন কৰিব পাৰে, তাৰ পৰা আপুনি প্ৰফিট লাভ কৰিব বুলি এনেধৰণৰ প্ৰলোভন দেখুওৱা হয়। আচলতে এই এপছসমূহত কিছুমান এজেণ্ট নিয়োগ কৰা হয়। সেই এজেণ্টবিলাকে যিবোৰ প্ৰফিট চাৰ্ট শ্বেয়াৰ কৰে, সেই প্ৰফিট চাৰ্ট দেখা পাই যিকোনো ব্যক্তিয়ে তাত আহকচোন জানো এই এপছসমূহৰ জৰিয়তে কিদৰে লুণ্ঠন কৰা হয়। আচলতে এই এপছসমূহত পঞ্জীয়ন কৰাৰ পিছত তেওঁ কিছু বোনাছ লাভ কৰে। সেই ব্যক্তিজনে আপুনি যদি এই এপছসমূহত ধন বিনিয়োগ কৰে, তেনেহ'লে বিনিয়োগ কৰাৰ কাৰণে আপোনাক ৰিচাৰ্জ অপশ্যন দিয়া হয়। সেই ৰিচাৰ্জত আপুনি ৰিচাৰ্জ কৰি পেলাই টকা ভৰাব পাৰে আৰু টকা ভৰোৱাৰ পিছত আপোনাক এটা বোনাছ ৰাখি দিয়া হয়। ধৰক আপুনি এই 2000 টকা দি ৰিচাৰ্জ কৰি এই ট্ৰেডিং এপছটোত জইন কৰিলে। তাৰপিছত আপোনাৰ একাউণ্টত আপুনি 2000 টকা ৰিচাৰ্জ কৰিলে আপোনাক 10% বোনাছ বা 5% বোনাছ, ধৰক 10% বোনাছ দিলে তেতিয়াহ'লে আকৌ 200 টকা যোগ হৈ যাব। 2000 যোগ 200 টকা, আপুনি 2000 টকা বিনিয়োগ কৰি লগে লগে আপোনাৰ ৱালেটত 2200 টকা দেখা পাব। আপোনাৰ মনটো ভাল লাগিল। দ্বিতীয় দিনা আপোনাক অপশ্যন দিয়া হ'ব যে আপুনি ইয়াত কিছুমান ছিগনেল আহিব, সেই ছিগনেল ইউজ কৰি পেলাই সেইমতে আপোনাক কিছুমান ক্ৰিপ্ট'কাৰেঞ্চিৰ কইন কিছুমান দিয়া হ'ব। সেই ক্ৰিপ্ট'কাৰেঞ্চি কইনবিলাকত আপুনি কল বা পুট, অৰ্থাৎ আপুনি সেইসমূহ কিনা বেচা কৰিব পাৰে। আপুনি সেই অনুসৰি আপোনাক যি ছিগনেল দিব, যদি আপোনাক কল কৰিবলৈ কোৱা হয় আপুনি কল মাৰিব লাগিব, নিৰ্দিষ্ট ক্ৰিপ্ট'কাৰেঞ্চি দিব। যদি পুট কৰিবলগীয়া হয় আপুনি পুট কৰিব আৰু সেইমতে কৰাৰ পিছত আপুনি এটা নিৰ্দিষ্ট পৰিমাণৰ লাভাংশ অৰ্জন কৰিব আৰু সেইটো লগে লগে আপোনাৰ ৱালেটত আহি যায়, যাৰ বাবে আপুনি ভাবিবলৈ বাধ্য হয় যে এই এপছে মোক যথেষ্ট প্ৰফিট দিব বা দিছে। তাৰপিছত প্ৰথম অৱস্থাত আপোনাক সুন্দৰকৈ
এই ধনৰাশি উইথড্ৰ কৰিবলৈ সুবিধা প্ৰদান কৰা হয় বা আপুনি কৰিব পাৰে। যেতিয়া আপুনি এপছটোত সোমাই গৈ পেলাই আপুনি বিনিয়োগ কৰিলে, বিনিয়োগ কৰি আপুনি কিছু লাভাংশ পালে, আপুনি 2000 টকা বিনিয়োগ কৰি যেতিয়া 200 টকা আপুনি উইথড্ৰ কৰিব পাৰিলে, আপোনাৰ মনটো ভাল লাগিলে, হয় মই উইথড্ৰ কৰিব পাৰিছোঁ। হয়তো আপোনাৰ আজি 200 কালি 300 এনেকৈ 300 বা আপোনাৰ তলত আৰু মানুহ জইন হৈ গৈ আছে, আপোনাৰ যিটো বিনিয়োগৰ ধনৰ পৰিমাণো দেখাত বৃদ্ধি হৈ গৈ আছে, যিটো আপোনাৰ ৱালেটত আপুনি দেখা পায়। কিন্তু এটা সময়ত এনেকুৱা হয়গৈ যে আপুনি সেই পইচা ৱালেটতহে দেখা পায়, কিন্তু আপুনি বেংকত উইথড্ৰ কৰিব নোৱাৰা হয় আৰু এপছসমূহে বিভিন্ন অজুহাত দেখুৱায় যে আপুনি KYC কৰিব লাগিব, KYC কৰিলে আপুনি উইথড্ৰ কৰিব পাৰিব, নহ'লে আপুনি আৰু জইনিং কৰিব লাগিব, আপোনাৰ জইনিঙত আপুনি জইনিং দিব পৰা নাই, গতিকে আপোনাৰ এইটো হোল্ড কৰি ৰখা হৈছে, এনেধৰণৰ বিভিন্ন অজুহাত দেখুৱায়। বাৰু যিয়ে নহওক, এই এপছসমূহত কিন্তু প্ৰথম অৱস্থাত যিসকলে জইন কৰে তেওঁলোকে খুব ভাল প্ৰফিট এটা লাভ কৰে, কিন্তু এপছটো যিমানেই পুৰণি হৈ গৈ থাকিব, সেই কোম্পানীটোৱে অৰ্থাৎ যিহেতু আচলতে কোম্পানী নহয়, সেই ব্যক্তিসকলে যিসকলে এপছটোৰ গৰাকী, তেওঁলোকে কিন্তু আপোনাক ধন ঘূৰাই দিব নোৱাৰা হয়। তাৰ ফলত বিভিন্ন অজুহাত দেখাই সেই এপছসমূহ কি কৰে, হোল্ড কৰি ৰাখে বা লাহে লাহে বিভিন্ন অজুহাত দেখুৱাই তেওঁলোক পলাই দিয়ে। আৰু প্ৰথম অৱস্থাত যিসকলে জইন কৰিছিলে তেওঁলোকে ভাল প্ৰফিট পায় বুলি দেখুওৱা হয় আৰু তেওঁলোকে প্ৰচাৰ কৰি যেতিয়া এপছটো চুকে কোণে বিয়পি পৰিব, গাঁৱে ভূঞে চুকে কোণে বিয়পি পৰিব, তাৰপিছত হঠাৎ নাইকিয়া হৈ যায় আৰু বৃহৎ পৰিমাণৰ ধনৰাশি তেওঁলোকে লুটি লৈ যাব পাৰে কোম্পানীটোৰ গৰাকীয়ে। এতিয়া কথা হ'ল এনেদৰে থকাৰ পিছতো আমি ট্ৰেডিং এপছৰ জৰিয়তে কিয় ধন বিনিয়োগ কৰোঁ? সাধাৰণ কথা, কাৰণ প্ৰথম অৱস্থাত তেওঁলোকে খুব ভাল লাভ দিয়ে, মোৰ বন্ধুজনে যদি এটা ভাল লাভ কৰিছে তেনেহ'লে মইনো কিয় বিনিয়োগ নকৰোঁ? মই বিনিয়োগ কৰি হয়তো এনেকুৱা হয়, মোৰ বন্ধুজনে 3000 টকা বা 2000 টকা ইনভেষ্ট কৰি পেলাই সি মূল উঠাই ল'লে, তাৰোপৰি মূলৰকে আৰু অলপ বেছি হয়তো 3000 টকাৰ ঠাইত সি 4000 টকাও উঠাই ল'ব পাৰে। সেইটো দেখা পাই মই প্ৰলোভিত হ'ম, মোৰ বন্ধুজনে দেখা পাই মই প্ৰলোভিত হ'লোঁ। মই ভাবিলোঁ, তেওঁ যদি 3000 টকা বিনিয়োগ কৰি পেলাই ইমানখিনি ধন লাভ কৰিব পাৰিছে, তেন্তে মই যদি 10,000 টকা বিনিয়োগ কৰোঁ তেনেহ'লে মই আৰু বেছিকৈ পাম। কিন্তু মই 10,000 টকা বিনিয়োগ কৰি দিয়াৰ লগে লগে মোৰ ধনৰাশি তাত কি হৈ গ'ল, মই পিছত আহিলোঁ, মই পিছত জইন কৰিলোঁ। ইতিমধ্যে এপছৰ গৰাকীয়ে এপছটো বন্ধ কৰি দিয়াৰ চিন্তা চৰ্চা চলাই আছে, সেই সময়তে মই বেছি ধনৰাশি তাত বিনিয়োগ কৰি দিলোঁ। বিনিয়োগ কৰি দিয়াৰ লগতে মোৰ কি হ'ল, মোৰ ধনখিনি লুণ্ঠন হৈ গ'ল, মই ধনখিনি মই হেৰুৱাবলগীয়া হ'ল। সেইকাৰণে মই আপোনালোকক এইখিনিতে আৰু কেইটামান কথা ক'ব খুজিছোঁ। আচলতে এই এপসমূহ কেনেকৈ পৰিচালনা কৰে, এইসমূহৰ প্ৰকৃত গৰাকী কোন, এই এপছসমূহৰ প্ৰকৃত গৰাকী কোন কোনেও বিচাৰি নাপায়। এওঁলোকৰ প্ৰকৃত গৰাকীক আমি বিচাৰি পোৱাটো সম্ভৱ নহয়। ইয়াৰ কাৰণে গৰাকীয়ে কি কৰে জানেনে? ইয়াৰ কাৰণে গৰাকীয়ে ট্ৰেডিং এপসমূহৰ গৰাকীয়ে কিছুমান এণ্ড্ৰইড পেকেজ কিট ডেভেলপ কৰে আৰু বিদেশৰ কিছুমান কোনো কোম্পানীৰ পৰা তেওঁলোকে ডমেইন ক্ৰয় কৰি তাত সেই APK ফাইলবোৰ সংযুক্ত কৰে। তাৰপিছত ধন সংগ্ৰহৰ বাবে তেওঁলোকে কি কৰে জানেনে? ধন সংগ্ৰহৰ কাৰণে তেওঁলোকে কিছুমান ভুৱা ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰে, ভুৱা ফাৰ্ম যিবিলাকৰ বাস্তৱত কোনো অস্তিত্ব নাই। যেনে ধৰক কাৰোবাৰ এটা নাম দিলে নৰ্থ ইষ্ট পল্ট্ৰি ফাৰ্ম বুলি কোনো এটা অস্তিত্ব নাই, কোনো এটা জেগাত অস্তিত্ব নাই, কিন্তু সেই ফাৰ্মৰ নামত তেওঁলোকে এটা বেংক একাউণ্ট খুলিলে, বেংক একাউণ্টটো কাৰেণ্ট একাউণ্ট হ'ব। সেই কাৰেণ্ট একাউণ্টৰ তেওঁলোকে কিছুমান UPI ID খুলি লয়। অৱশ্যে তেওঁলোকে এটা দুটা তেনেকুৱা ফাৰ্মৰ
এটা দুটা একাউণ্ট নোখোলে, তেওঁলোকে কেইবাটাও একাউণ্ট খোলে, মোটামুটি 50ৰ পৰা 100টামান তেওঁলোকে একাউণ্ট খুলি লয়। আৰু এইবিলাকত কিন্তু বেংকৰ কৰ্মচাৰীয়ে তেওঁলোকক কিছু সহায় কৰা সহায় কৰিব পাৰে বুলি আমি ভাবিব পাৰোঁ। কাৰণ নহ'লে এই বেংক একাউণ্টসমূহ খোলাটো ইমান এটা আচলতে সম্ভৱপৰ নহয়। এই বেংক একাউণ্টসমূহ এই ফাৰ্মৰ নামত তেওঁলোকে বেংক একাউণ্টসমূহ খোলে। তাৰ বাবে তেওঁলোকে প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ নামত তেওঁলোকে পান কাৰ্ড পৰ্যন্ত উলিয়াই লয়। পান কাৰ্ড পৰ্যন্ত তেওঁলোকে উলিয়াই লৈ পেলাই তেওঁলোকে ফাৰ্মৰ নামত এই বেংক একাউণ্টসমূহ খোলে। তাৰপিছত সেই বেংক একাউণ্টসমূহৰ UPI ID আৰু স্কেনাৰবোৰ তেওঁলোকে APK ফাইলৰ সৈতে সংযুক্ত কৰে, যাক আপোনালোকে যেতিয়া এপছসমূহত ৰিচাৰ্জ কৰিব অপশ্যন আহে তাত বিভিন্ন চেনেল আহে, আৰু সেই চেনেলবিলাকৰ জৰিয়তে আপুনি সেই UPI ID সমূহত ধন জমা কৰে। তাৰপিছত তেওঁলোকে এই APK ফাইলবিলাকৰ যিবিলাক APK ফাইল বা আপোনালোকৰ এণ্ড্ৰইড মোবাইলত যিবিলাক আপোনালোকে এপছ ডাউনলোড কৰি ইনষ্টল কৰিলে, সেই ফাইলবিলাকত তেওঁলোকে কি কৰে, কিছুমান UPI ID সংযোগ কৰে, আৰু পৰ্যায়ক্ৰমে তেওঁলোকে সেই UPI ID সমূহ সাল সলনি কৰি থাকে। সেয়েহে ৰিচাৰ্জ চেনেলবোৰ সদায় বেলেগ বেলেগ হোৱা দেখা যায়। আপুনি যিখিনি ধন তাত জমা কৰিলে সেই ধনখিনি প্ৰবঞ্চকসকলে বা এপৰ মালিকে, এপৰ গৰাকীয়ে অতি সহজে উলিয়াই নিব পাৰে। তেওঁলোকে ধনখিনি উলিয়াই নে, কিন্তু তাৰ কিছু অংশ আপোনাক বনাব হিচাপে যিখিনি ৱালেটত দিয়ে সেইখিনি আচলতে ভুৱা। সেইখিনি এনেই তেওঁলোকৰ কিছুমান ছফ্টৱেৰ এক্সপাৰ্ট থাকে। ছফ্টৱেৰ এক্সপাৰ্টবিলাকে তেওঁলোকক কিছুমান ফৰ্মুলা প্ৰয়োগ কৰি পেলাই আপুনি বিনিয়োগ কৰা ধনৰ বিপৰীতে জমা কৰি গৈ থাকে। কিন্তু তাত যি আপুনি অংক দেখা পায় সেই অংক আচলতে প্ৰকৃত অংক নহয়। তেওঁলোকে যাক লাভ দিম বুলি ভাবিছে তেওঁলোকক লাভ দিব, আৰু শেষৰ ফালে যাৰ পৰা তেওঁলোকে ধনখিনি লুণ্ঠন কৰিম বুলি তেওঁলোকৰ পৰা যেনেকৈ নহওক তেওঁলোকে লুণ্ঠন কৰি নিব। আৰু এটা কথা, আপুনি যদিও এই UPI এপসমূহৰ জৰিয়তে ধন প্ৰদান কৰাৰ ফলত আপোনাৰ একাউণ্টত বা আপোনাৰ UPI একাউণ্টত তাৰ হিষ্ট্ৰী থাকিলেও এই UPI একাউণ্টসমূহ কিন্তু বিচাৰি উলিওৱাটো, ট্ৰেক কৰাটো অত্যন্ত জটিল, এইটো সম্ভৱ নহয়। এইখিনিতে এটা কথা হ'ল, আজিকালি আমাৰ বেংকিং চিষ্টেমটো ইমান কোৱা হয় যে বেংকিং চিষ্টেমটো বৰ্তমান যথেষ্ট শক্তিশালী, বা বেংকিং চিষ্টেমৰ জৰিয়তে যিকোনো ট্ৰেনজেকশ্যন ট্ৰেক কৰিব পৰা যায়, কিন্তু এইসমূহ ট্ৰেনজেকশ্যন ট্ৰেক কৰিব পৰা নাযায়। আচলতে এই ট্ৰেনজেকশ্যনসমূহো ট্ৰেক কৰিব পৰা যায়, কিন্তু আপুনি যিটো UPI IDৰ জৰিয়তে আপুনি স্কেনাৰত পইচাটো দিলে, সেই পইচাটো আচলতে তেওঁলোকে কি কৰে, আপুনি তেওঁলোকৰ পৰা তেওঁলোকৰ যিটো আইডিত বা যিটো ফাৰ্মৰ নামত আপুনি যিটো স্কেনাৰত আপুনি টকাটো জমা দিলে, সেই স্কেনাৰটো আচলতে কোনো এটা ফাৰ্মৰ নামত ৰেজিষ্ট্ৰেশ্যন হৈ থাকে। গতিকে তেওঁলোকে অতি সহজে দেখুৱাব পাৰে যে আপুনি সেই ফাৰ্মখনৰ পৰা কিবা এটা বস্তু বা সামগ্ৰী ক্ৰয় কৰিছে। 6,000 টকাৰ আপোনাৰ এখন হয়তো GST বিল তেওঁলোকে প্ৰিপেয়াৰ কৰি ৰাখিব, যাতে কেতিয়াবা ভেৰিফিকেশ্যন হ'লেও বা কোনো ইনকুৱাৰী হ'লেও তেওঁলোকে সেইখন দেখুৱাব, যে তেতিয়া আপোনাক ক'ব যে তেওঁ UPI IDৰ জৰিয়তে আচলতে মোৰ পৰা সামগ্ৰীহে ক্ৰয় কৰিছে, কিন্তু ধন বিনিয়োগ কৰাৰ কোনো আচলতে প্ৰমাণ নাথাকে। এতিয়া দেখা গৈছে যে বৰ্তমান তেনেকুৱা বিভিন্ন ধৰণৰ এপ আমাৰ ইউটিউবৰ জৰিয়তে হওক বা ফেচবুকৰ জৰিয়তে হওক, বা কিছুমানে ব্যক্তিগতভাৱে অফলাইন মূলতেই হওক ইজনে আনজনক প্ৰচাৰ কৰি থকা দেখা গৈছে। তেনে কিছুমান এপ হৈছে বিগচিন, YKB, RKB, U-Trading, TC Coin, MyEarn ইত্যাদি। এইসমূহ এপছত কিন্তু আপোনালোকে কেতিয়াও ধন বিনিয়োগ কৰিবলৈ নাযাব। যদি ধন বিনিয়োগ কৰিবলৈ যায় তেতিয়াহ'লে বৰ্তমান যে YBI ধন বিনিয়োগ কৰি আমাৰ অসমৰ এই খাটি খোৱা জনসাধাৰণৰ যি অৱস্থা হ'ল, সেই অৱস্থা হয়তো হ'ব পাৰে।
মই নকওঁ যে এই এপছসমূহে আপোনালোকক লাভ দিয়া নাই, হয় দিছে, কিন্তু তেওঁলোকে অতি কম সংখ্যক লোককহে লাভ দিছে। তেওঁলোকৰ এটা নিৰ্দিষ্ট টাৰ্গেট থাকে, সেই টাৰ্গেট অনুসৰি তেওঁলোকে কি কৰে, যদি 100জন মানুহক তেওঁলোকৰ তাতে বিনিয়োগ কৰে, তাৰে 10জনক তেওঁলোকে হয়তো 2 গুণ 3 গুণ 4 গুণ পৰ্যন্ত প্ৰফিট দিয়ে। তাৰ পিছৰ 10% তেওঁলোকে কি কৰে, 10% তেওঁলোকে কোনোমতে মূলধনটো উভতাই দিব। তাৰ পিছৰ 10% তেওঁলোকে হয়তো আধা মূলধন উভতাই দিব, আধাখিনি ধন আত্মসাৎ কৰিব, আৰু পিছৰ 50% লোকৰ কিন্তু তেওঁলোকে কি কৰিব, গোটেইখিনি ধনেই আত্মসাৎ কৰিব। কোনোবা হয়তো লাভালাভ অৰ্জন কৰিছে, তেওঁলোক হয়তো সেই প্ৰথম 10জনৰ হ'ব, 10জনৰ শাৰীত বা 10%ৰ ভিতৰত কৰিব পাৰে। তেওঁলোকক দেখি কিন্তু আপোনালোক কোনেও ভুল নাযাব। এতিয়া কথা হ'ল কি, কিছুমানে কয় যে এই এপছসমূহ আচলতে ক্ৰিপ্ট'কাৰেঞ্চি বা ব্লকচেইন টেকন'লজিৰ জৰিয়তে টেকন'লজিৰ লগত সংযুক্ত হৈ থকাৰ বাবে তেওঁলোকে অধিক লাভ দিব পাৰে। আচলতে কথাটো তেনেকুৱা নহয়। ক্ৰিপ্ট'কাৰেঞ্চি বা ব্লকচেইন টেকন'লজিত, ক্ৰিপ্ট'কাৰেঞ্চি হওক বা ব্লকচেইন টেকন'লজি হওক, এইবিলাকত হয় আপুনি ধন বিনিয়োগ কৰি যথেষ্ট টকা উপাৰ্জন কৰিব পাৰে, কিন্তু সেইটো আপুনি এই সাধাৰণ প্লেটফৰ্মত নোৱাৰে। তাৰ বাবে আপোনালোকে কোনো এটা ক্ৰিপ্ট'কাৰেঞ্চি এক্সচেঞ্জ প্লেটফৰ্মত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাত নিজৰ সম্পূৰ্ণ KYC প্ৰথমতে আপুনি ছাবমিট কৰিব লাগিব। KYC ছাবমিট কৰাৰ পিছতহে তেওঁলোকে ধন জমা ল'ব, আৰু সেই ধন আপুনি বিভিন্ন ক্ৰিপ্ট'কাৰেঞ্চি ক্ৰয় বিক্ৰয় কৰি পেলাই আপুনি হয়তো ধন উপাৰ্জন কৰিব পাৰে বা সেইসমূহ জমা ৰাখিব পাৰে। কিন্তু এনেধৰণে পুট কল ক্ৰয় বিক্ৰয় কৰি তৎমুহূৰ্ততে লাভ অৰ্জন কেতিয়াও কৰিব নোৱাৰে। সেইটো হৈছে মানে আপোনালোকৰ মূৰত সোমোৱাই দিয়া এটা ভুল ধাৰণা যে আপোনালোকে এই এপছসমূহত গৈ পেলাই কোনো ৰিস্ক নোহোৱাকৈ আপোনালোকে ক্ৰিপ্ট'কাৰেঞ্চি ট্ৰেডিং কৰিব পাৰে। আচলতে সেইটো কথা নহয়। ক্ৰিপ্ট'কাৰেঞ্চি ট্ৰেডিঙত ৰিস্ক আছে যদিও সেইসমূহ যথেষ্ট পৰিমাণে বৈধ হয়, আৰু সেইসমূহ কিন্তু ক্ৰিপ্ট'কাৰেঞ্চিসমূহ সম্পূৰ্ণ এক্সচেঞ্জ হ'ব লাগিব, তেওঁলোক ৰেজিষ্টাৰ্ড হয়, তেওঁলোকৰ পাৰ্মিশ্যন থাকে, চেবিৰ পাৰ্মিশ্যন থাকে, বা এনেকৈ তেওঁলোকৰ RBI কিছুমান গাইডলাইন থাকে, সেইসমূহ তেওঁলোকে ফ'ল' কৰে। কিন্তু এই ট্ৰেডিংসমূহে কোনো RBI বা চেবিৰ গাইডলাইন ফ'ল' নকৰে। সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ, আপোনালোকে এই এপছসমূহত যিবিলাক ক্ৰিপ্ট'কাৰেঞ্চি ট্ৰেডিঙৰ যদি লাভ দিয়া হয় বুলি কোৱা হয়, সেইবোৰত কিন্তু আপোনালোক কেতিয়াও ভুল নাযাব। এতিয়া আপোনালোকৰ যদি হাতত যথেষ্ট ধন আছে, তেনেহ'লে আপোনালোকে চেবি ৰেজিষ্টাৰ্ড বিভিন্ন ষ্টক ইনভেষ্টমেণ্ট কোম্পানী এইবিলাকত আপোনালোকে ধন জমা কৰিব পাৰে, বা ষ্টক মাৰ্কেটত আপোনালোকে ধন বিনিয়োগ কৰিব পাৰে। ক্ৰিপ্ট'কাৰেঞ্চি এক্সচেঞ্জ প্লেটফৰ্মতো আপোনালোকে কৰিব পাৰে, অলপ ধৈৰ্য সহকাৰে, হয়তো লগে লগে লাভ নহ'লেও এবছৰ 2 বছৰত আপোনালোকে ভাল লাভ। ধন্যবাদ। আজিলৈ এইখিনিতে এৰিছোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবলৈ আৰু বিভিন্ন তথ্য জানিবৰ বাবে আপোনালোকে মোৰ ইউটিউব চেনেল ইনফৰ্মেটিভ আছাম আৰু লগতে ফেচবুক পেজ ইনফৰ্মেটিভ আছাম একে নামৰ ফেচবুক পেজ, এই পেজটি ফ'ল' কৰিব আৰু মোক উৎসাহিত কৰিব।